অসম কণ্ঠ জুবিন গাৰ্গে কিন্তু তেওঁৰ সংগীত জীৱনত বহুত কষ্ট কৰিছিল। তেওঁ পুখুৰীত ডুবি উশাহ নোলোৱাকৈ তেওঁ বাৰে বাৰে সাধনা কৰিছিল যাতে তেওঁ দীঘলীয়া সুৰ টানিব পাৰে। তেওঁৰ সংগীত জীৱন নিখুঁত কৰিবলৈ অত্যন্ত গভীৰ আৰু অধ্যৱসায় সাধনা কৰিছিল। আৰু তেওঁৰ সংগীতৰ সফলতাৰ পিছত অসংখ্য তেওঁৰ কষ্ট, সময় আৰু মনোনিৱেশ আচলতে লুকাই আছে। আৰু আজি জুবিন দাই কেনেকৈ আচলতে সাধনা কৰিছিল, সেই বিষয়ে কোৱাৰ আগতে মই মোৰ প্ৰেৰণা মটিভেশ্যন ইউটিউব চেনেললৈ সকলোকে নমস্কাৰ জনাইছোঁ। জুবিন গাৰ্গে শৈশৱৰ পৰা সংগীতৰ যিটো প্ৰতিশ্ৰুতি, জুবিন গাৰ্গৰ সংগীত জীৱনৰ আৰম্ভণি খুব সৰু বয়সৰ পৰাই আচলতে হৈছিল। তেওঁৰ পিতৃৰ পৰা এটা সংগীতৰ যাত্ৰা আছিল আৰু ঘৰত সদায় সংগীতৰ পৰিৱেশ আছিল। তেওঁৰ মাতৃৰ পৰা আচলতে সংগীত শিকিছিল। তেনেকৈ জুবিন দাই বাল্যকালৰ পৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। জুবিন গাৰ্গে গীত, বাদ্যযন্ত্ৰ এই সকলোতে আচলতে পাৰদৰ্শী হ'বলৈ বহুত অধ্যৱসায় কৰিছিল। তেওঁ কষ্ট কৰিছিল। জুবিন দাই কেৱল গীতেই গোৱা নহয়, তেওঁ নিজে বাদ্যযন্ত্ৰ যেনে পিয়ানো, গীটাৰ, ঢোল, হাৰমনিয়াম আদিবোৰ নিজে শিকিছিলে। আৰু তেওঁ দিনে দিনে মোটামুটি ঘণ্টা ধৰি সুৰ, তাল, লয়ৰ অভ্যাস কৰিছিল। কেতিয়াবা ৰাতিপুৱা হৈ গৈছিল। তেওঁ ইমানেই কষ্ট কৰিছিল, ইমানেই সংগীতৰ লগত তেওঁ সাধনা কৰিছিল। আৰু তেওঁ গোটেই মনৰ পৰা যি সাধনা কৰিছিল, মনৰ পৰা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে সংগীত মানেই হৈছে জীৱন। আৰু তেওঁ ধ্যানৰ দৰেই সাধনা কৰিছিল। কণ্ঠ, নিশ্বাস আৰু অনুভৱক একত্ৰ কৰি গীতত প্ৰাণ দিছিল। আৰু তেওঁৰ প্ৰতি গীতৰ অনুভূতিৰ ওপৰত গভীৰ মনোযোগ দিছিল। আৰু ক'ত শ্বাস ল'ব লাগে, ক'ত মৃদু লাহেকৈ গাব লাগে, ক'ত শক্তি দিয়াব লাগে, সকলো নিজে পৰীক্ষা নিৰীক্ষা কৰি নিখুঁতভাৱে কৰিছিল। আৰু সেয়েহে হয়তো তেওঁৰ গানবিলাকত আমি সকলোৱে প্ৰাণ বিচাৰি পাওঁ, এক শক্তি বিচাৰি পাওঁ। তেওঁৰ অধ্যয়ন আছিল বৈচিত্ৰ্যময় অধ্যয়ন। তেওঁ কেৱল অসমৰ লোকগীত বা ভক্তিগীত এইবিলাকে আচলতে নহয়, হিন্দী, বেংগলী, ইংৰাজী, ৰক, তেওঁ বহুত বিভিন্ন ধৰণৰ সকলো ভাষাৰে গান গাইছিল। সকলো ধৰণৰ সংগীত শুনি অধ্যয়ন কৰিছিল তেওঁ। এইদৰে তেওঁ সুৰৰ জগতত একেবাৰে মানুহ জনাজাত হৈ পৰিছিল সুৰৰ জগতত। আৰু প্ৰতিটো গীততে তেওঁৰ এটা বিশেষ নতুনত্ব আছিল। আৰু সংগীতত শৃংখলা আৰু অনুভৱতা আছিল জুবিনদাৰ। জুবিন দাই নিজেই কৈছে যে সুৰৰ শৃংখলা আৰু অন্তৰৰ অনুভৱ এই দুইটাই গীতত অমৰ কৰে আচলতে। তেওঁ প্ৰতিদিনে সাধনা, অনুশীলন আৰু আত্মসমালোচনা কৰিছিল। নিজৰ ভুল ধৰি তেওঁ নিজেই সংশোধন কৰিছিল। আচলতে গীত এটা গালেই যে গায়ক হ'ব সেইটো নহয়, তাত মন প্ৰাণ ঢালি দিব লাগিব, তেতিয়াহে আচলতে গীতটোৱে প্ৰাণ পাই উঠে। ঠিক তেনেকৈ জুবিন দায়ো এনেকৈয়ে গীত গাইছিল। তেওঁ সম্পূৰ্ণ মন ঢালি দিছিল, তেওঁ প্ৰাণ ঢালি দিছিল। সেইকাৰণে তেওঁৰ গীতবিলাক আজিও ইমান শুনিলেও আমনি নালাগে। নিজৰ জীৱনৰ অভিজ্ঞতা তেওঁ সংগীতত ঢালি দিছিল। তেওঁৰ জীৱনৰ সুখ, দুখ, বেদনা, প্ৰেম, বিচ্ছেদ, আশা, নিৰাশা, তেওঁ সকলো অনুভৱ তেওঁৰ গীতৰ জৰিয়তে ঢালি দিছিল। তেওঁৰ বাবে সংগীত হৈছে অৰ্থাৎ জুবিনদাৰ মতে সংগীত হৈছে আত্মাৰ প্ৰতিফলন। আৰু জুবিন গাৰ্গৰ সংগীতৰ শক্তি কোনো অলৌকিক বস্তু নহয়, ই তেওঁৰ দীৰ্ঘদিনৰ সাধনা, শৃংখলা আৰু অন্তৰৰ জ্যোতিৰ ফল। তেওঁ সঁচাকৈ জীৱনৰ প্ৰতিটো মুহূৰ্ত সংগীতৰ মাজত বিলীন কৰিছিল। আৰু তেওঁৰ এই সংগীততে সঁচাকৈ আমিও বিলীন হৈ আছো এতিয়া। তেওঁৰ সংগীত অবিহনে সকলো শূন্য। আজি জুবিন দা অবিহনে যেনেকৈ সকলো শূন্য, তেওঁৰ যিমানেই দিন সংগীত এই পৃথিৱীত জীয়াই থাকিব, ঠিক তেনেকৈ জুবিন দাও জীয়াই থাকিব। গতিকে আপুনি যদি এজন
জুবিনদাৰ প্ৰিয় অনুৰাগী তেন্তে মোৰ ভিডিঅ'টো এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দি যাবলৈ নাপাহৰিব। জয় আই অসম।